আত্মসহায়ক গোটৰ লিষ্টত নাম থাকিলে লাভ কৰিব 10,000কৈ টকা মহিলাসকলৰ মুখত হাঁহি বিৰিঙাইছে হয় আত্মসহায়ক গোটৰ যেটো টকা সোমাব একাউণ্টত লিষ্টত নাম আহিছে নাই কেনেকৈ চেক কৰিব আপোনাৰ মই সবিস্তাৰে এটাকৈ জনাই দি আছো হয় আত্মসহায়ক গোটৰ মহিলাসকলে যেটো টকা পাবলৈ গৈ আছে এপ্ৰিল মাহতে টকা সোমাব একাউণ্টত মই সবিস্তাৰে জনাই দিম সেই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক লিষ্ট চেক কৰিবলৈ হলে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি গুগলৰ সাৰ্চত টাইপ কৰি দিব লাগিব চাওক ইয়াতে NRLM ৰেজিষ্টাৰ যিসকল আছে SSG ফাইনাল লিষ্ট এইখিনিলৈকে সাৰ্চ কৰিলে SSG ক্যাটাগৰী ওয়াইজ যেটো পাব ইয়াতে জাস্ট ক্লিক কৰিব লাগিব গোটৰ মহিলাসকলে ইয়াতে ক্লিক কৰি দিয়াৰ পিছত প্ৰথম ষ্টেটটো সিলেক্ট কৰিব লাগিব আসাম সিলেক্ট কৰি দিয়াৰ পিছত ডিস্ট্ৰিক্টৰ নাম পাই যাব নিজৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি দিব লাগিব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত ব্লকৰ নাম আহিব ব্লক সিলেক্ট কৰিব ব্লক সিলেক্ট কৰাৰ পিছত এতিয়া আপোনাৰ যি গ্ৰাম পঞ্চায়তৰ নাম সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ ভিলেজৰ নাম সিলেক্ট কৰি দিব লাগিব আপোনাৰ ভিলেজত যি কিটা গ্ৰুপৰ নাম আছে সেলফ হেল্প গ্ৰুপৰ নাম আহিব আপোনাৰ যেটো গ্ৰুপ হয় তাতে ক্লিক কৰিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যি সেলফ হেল্প গ্ৰুপৰ জিমান সদস্যৰ নাম আছে আহি যাব ইয়াতে চাওক লক্ষ্য কৰিব পাৰিছে এনেকৈ কিন্তু ধুনিয়াকৈ লিষ্টখন ওলাই আহিব আৰু এই লিষ্টত নাম থকাৰ পিছত আপোনাৰ যি চৰকাৰে গাইডলাইন বান্ধি দিছিলে এই যি নিয়ম সেই নিয়মত ভিতৰত যদি আপুনি পৰে তেন্তে লাভ কৰিব আত্মসহায়ক গোটৰ প্ৰথম কিস্তি 10,000 টকা 10,000 টকাৰে যদি ভালকৈ ব্যৱহাৰ কৰে তেন্তে আপুনি আকৌ লাভ কৰিব 25,000 টকা তাৰ পিছত আকৌ লাভ কৰিব 50,000 এনেকৈ 1 লাখ টকালৈকে দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অৰ্থাৎ বিজেপি চৰকাৰে হয় নিশ্চয় জানিব পাৰিলে কেনেকৈ লিষ্ট চেক কৰিব লাগে এনেকুৱা ধৰণৰ নিতৌ গুৰুত্বপূৰ্ণ তথ্য ভিডিও পাই থাকিবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যদি ফেসবুকত চাই আছে পেজটো ফলো কৰক আৰু ভিডিওটো বেছিকৈ শেয়াৰ কৰি দিয়ক যাতে সকলো আত্মসহায়ক গোটৰ মহিলাই লিষ্টখন চেক কৰিব পাৰে আজিলৈ মানে ধন্যবাদ।